ভোগালী বিহু নপতা এখন গাঁও নাই উৰুকাৰ আনন্দ 400 বছৰে জ্বলা নাই বিহুৰ মেজি ৰাজ্যৰ কেউপিনে এতিয়া ভোগালীৰ আনন্দত মতলীয়া হৈ আছে সকলো কিন্তু এইখন অসমতে আছে এখন গাঁও য'ত বিগত 4 শতিকা ধৰি নাই ভোগালী বিহুৰ আনন্দ উদ্দীপনা এইখন পান্ধোৱা চাওদাং গাঁও আহোম ৰাজত্বকালৰ সোণালী ইতিহাসে গৰকা বৰ্তমানৰ এই ৰাজহ গাঁওখন আছে টেঙাখাটত অসমৰ প্ৰতিখন গাঁৱতেই উৰুকা ভোগালীৰ ভোগ খোৱাৰ লগতে পহিলা মাঘৰ পুৱা মেজি জ্বলোৱাৰ যি পৰম্পৰা তাৰ পৰা ব্যতিক্ৰম এই পান্ধোৱা চাওদাং গাঁও কাৰণ আজিৰ পৰা প্ৰায় 400 বছৰৰ আগৰে পৰাই সামূহিক ভোজ ভাত মেজি জ্বলোৱাৰ পৰা বিৰত আছে ব্যতিক্ৰমী গাঁওখন এই গাঁওখন এখন বুৰঞ্জী প্ৰসিদ্ধ গাঁও আৰু এই গাঁওখন প্ৰায় আজি ইয়াৰ জন্মকাল যদি আমি চাওঁ তেতিয়াহ'লে এই গাঁওখন প্ৰায় 700-800 বছৰ আগতে এই গাঁওখন প্ৰতিষ্ঠা হৈছিল আমি জনাত আজি প্ৰায় মই 400 বছৰৰ আগৰ কথা ক'ব বিচাৰিছোঁ যে আজি 400 বছৰৰ আগৰ পৰা মই এইখন গাঁৱত মেজি জ্বলোৱা নাই বুলি পেলাই আমি বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ জনশ্ৰুতি অনুসৰি আজিৰে পৰা প্ৰায় 400 বছৰ পূৰ্বে মেজি ৰখীয়া ভেলাঘৰ জ্বলাওঁতে কেইজনমান লোকৰ প্ৰাণ গৈছিল সেইবাবে এই মেজিৰ পৰম্পৰাৰ পৰা নিলগত আছে গাঁওখন প্ৰায় 450 ঘৰ মানুহেৰে গঠিত এই পান্ধোৱা গাঁৱত আজিও মেজি নজ্বলোৱাৰ সিদ্ধান্ত অক্ষুণ্ণ আছে এইখন গাঁৱত হেনো আজি 400 বছৰ আগতে বোলে মেজি জ্বলাওঁতে কিবা দৈৱ বিপকত মানে পৰি মানে ভেলাঘৰটোত বোলে জুই লাগিছিলে আৰু জুই লাগোতে হেনো তাত দুজনে এজন মানুহ মানে তাত মৃত্যু হৈছিল সেই কাৰণে হেনো ইয়াত সেই তেতিয়াই পৰাই ইয়াত মানে মেজি জ্বলোৱা এই নিয়মটো মানে ৰাইজসকলে মানে উঠাই দিলে বোলে শুনিবলৈ পাওঁ আমি কিন্তু ইয়াৰ সত্যটো আমি বিশেষ ক'ব নোৱাৰিম তথাপিও আমি সেইটোকে আমি হয় বুলি পেলাই আমি আজি মানি আহিছোঁ ডিব্ৰুগড়ৰ পৰা ৰাজু সোণোৱালৰ ৰিপৰ্ট NB নিউজ ভোগালী বিহু নপতা এখন গাঁও নাই উৰুকাৰ আনন্দ 400 বছৰে জ্বলা নাই বিহুৰ মেজি ৰাজ্যৰ কেউপিনে এতিয়া ভোগালীৰ আনন্দত মতলীয়া হৈ আছে সকলো কিন্তু এইখন অসমতে আছে এখন গাঁও য'ত বিগত 4 শতিকা ধৰি নাই ভোগালী বিহুৰ আনন্দ উদ্দীপনা এইখন পান্ধোৱা চাওদাং গাঁও আহোম ৰাজত্বকালৰ সোণালী ইতিহাসে গৰকা বৰ্তমানৰ এই ৰাজহ গাঁওখন আছে টেঙাখাটত অসমৰ প্ৰতিখন গাঁৱতেই উৰুকা ভোগালীৰ ভোগ খোৱাৰ লগতে পহিলা মাঘৰ পুৱা মেজি জ্বলোৱাৰ যি পৰম্পৰা তাৰ পৰা ব্যতিক্ৰম এই পান্ধোৱা চাওদাং গাঁও কাৰণ আজিৰ পৰা প্ৰায় 400 বছৰৰ আগৰে পৰাই সামূহিক ভোজ ভাত মেজি জ্বলোৱাৰ পৰা বিৰত আছে ব্যতিক্ৰমী গাঁওখন এই গাঁওখন এখন বুৰঞ্জী প্ৰসিদ্ধ গাঁও আৰু এই গাঁওখন প্ৰায় আজি ইয়াৰ জন্মকাল যদি আমি চাওঁ তেতিয়াহ'লে এই গাঁওখন প্ৰায় 700-800 বছৰ আগতে এই গাঁওখন প্ৰতিষ্ঠা হৈছিল আমি জনাত আজি প্ৰায় মই 400 বছৰৰ আগৰ কথা ক'ব বিচাৰিছোঁ যে আজি 400 বছৰৰ আগৰ পৰা মই এইখন গাঁৱত মেজি জ্বলোৱা নাই বুলি পেলাই আমি বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ জনশ্ৰুতি অনুসৰি আজিৰে পৰা প্ৰায় 400 বছৰ পূৰ্বে মেজি ৰখীয়া ভেলাঘৰ জ্বলাওঁতে কেইজনমান লোকৰ প্ৰাণ গৈছিল সেইবাবে এই মেজিৰ পৰম্পৰাৰ পৰা নিলগত আছে গাঁওখন প্ৰায় 450 ঘৰ মানুহেৰে গঠিত এই পান্ধোৱা গাঁৱত আজিও মেজি নজ্বলোৱাৰ সিদ্ধান্ত অক্ষুণ্ণ আছে এইখন গাঁৱত হেনো আজি 400 বছৰ আগতে বোলে মেজি জ্বলাওঁতে কিবা দৈৱ বিপকত মানে পৰি মানে ভেলাঘৰটোত বোলে জুই লাগিছিলে আৰু জুই লাগোতে হেনো তাত দুজনে এজন মানুহ মানে তাত মৃত্যু হৈছিল সেই কাৰণে হেনো ইয়াত সেই তেতিয়াই পৰাই ইয়াত মানে মেজি জ্বলোৱা এই নিয়মটো মানে ৰাইজসকলে মানে উঠাই দিলে বোলে শুনিবলৈ পাওঁ আমি কিন্তু ইয়াৰ সত্যটো আমি বিশেষ ক'ব নোৱাৰিম তথাপিও আমি সেইটোকে আমি হয় বুলি পেলাই আমি আজি মানি আহিছোঁ ডিব্ৰুগড়ৰ পৰা ৰাজু সোণোৱালৰ ৰিপৰ্ট NB নিউজ